Hello guys, welcome back to our YouTube channel. তো আজি হগল দেওবাৰ আৰু লগত হাতত আছে মোৰ বাহনী. Yes, এটো বাহনী আছে. ৰব. কামেৰা কই বাহনী দেই. প্ৰথমতে মই গামুছাখন মূৰত মাৰি লওঁ তেতিয়াহে ফিলটো আহিব যে সাফাইমেন্ট. Yes. তো হাতত লৈ ললো বাহনী আহক দেখাই আছো কি কৰোঁগে. দেখাই দিয়া বা. এই বছৰ কিমান লেতেৰা হৈ আছে, কিমান লেতেৰা মানে আমাৰ ৰুমটো পাছফালে. বহুত দিন সফা কৰাই নাই প্ৰথমতে এইবোৰ আৰু বস্তু এটা লাগিব এইটো দেখিছে এইবোৰ খোৱা মানুহে ইয়াত পেলাই পেলাই ভাগৰ লাগি গৈছে এতিয়াও বহুত কৰিলো গোটেইখন কৰিলোৱে ইপিনে এইটো মোৰ বিষ হৈ আছে যে সেইটো কাৰণে অলপ বেছি কষ্ট লাগিছে হ'লে আৰু অলপ আছে গাইছ ইমান গোন্ধাইছে বাপৰে নালিটো নহয় নোৱাৰিছো এইখন কাপোৰ বান্ধা পিছতো মানে আহি আছে যোৱা পানীখন লৈ না যোৱা ক'ত উঠি আছে চক যা একো নহয় ভেকুল দিলে ভয় কৰিছে বাৰু কেনেকে হ'ব ভেকুল দিলে ভয় কৰিলে যোৱা নামা উঠিছিলে কেনেকে পেলালি নিদিও মই পুত্ৰ এনেকে নামা ঘিনটো চা তাই আকৌ কৰিছো কাম মই আৰু ঘিন কৰিছে তাই তো গাইজ এতিয়া আমি ওলালো যাবলৈ বৰভেটি য়েছ মানে আমাৰ ৰুমৰ পৰা বৰভেটিলৈ প্ৰায় 10 কিলোমিটাৰ মান হ'ব চাগে দেই মানে এতিয়া ওলাইছো অকল আমি দুটা নহয় আৰু ওলাইছে মানুহ সেইপিনে আমাৰ খুৰাদি ওলাইছে ভণ্টি ওলাইছে দীপশিকা আৰু এখন আমাৰ গাড়ীখন আৰু সেইপিনে ওলাইছে কেলে টেঙৰ মই বহুত টেঙৰ কেলে টেঙৰ বঢ়িয়া টেঙৰ এই যে হেৰিহঁতৰ নয়নদাহঁতৰ ভিডিঅ'ত গৈ যে চিয়াল বেটা তুমিও চিয়াল বেটা গাইজ এতিয়া আমাৰ ডিছকাছ চলি আছে যে কোনে ক'ত বহিব মানে আমাৰ গাড়ী হ'ল এখন আৰু মানুহ হৈ গ'ল 12টা নে 14টা তো গাইজ আমি আহি পালোহি আৰু ইহঁতি মোতকৈ আগত গুচি গ'ল মানে মই পাছত থাকি আহিলোঁ কাৰণ সিহঁতি গ'ল চাকি জ্বলাবলৈ আৰু মই এনে পিছত অকলেহে পৰি আছোঁ তো আপোনালোকে চাই লওক ইমান ধুনীয়া জেগা বাপৰে বহুত ধুনীয়া জেগা দেই মানে সঁচাকৈ আৰু বকুল ফুল যেনি তেনি বকুল ফুলে আছে আপোনালোকক দেখাইছোঁ এতিয়া চিনেমেটিক য়েছ আচলতে বৰভেটি বুলি কিয় কয় আপোনালোকক তাৰ বিষয়ে মই অকণমান জনাম হয়তো ময়ো ইমান জ্ঞাত নহয় কিন্তু তথাপিও মই যিটো জানো আপোনালোকক সিমানটো কম দেই যদি ভুল হয় অলপ ক্ষমা কৰি দিব নৱম মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰী আছিলে শ্ৰী শ্ৰী অষ্টভুজদেৱ আৰু তেওঁ দিনৰ কালতে এই বৰভেটি আপোনাৰ স্থাপন কৰা হৈছিলে মেইন উদ্দেশ্য আছিলে যে আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে কিমান ভকত বৈষ্ণৱ আছে
মানে সকলোকে এই ঠাইতে লগ হ'বলৈ বা সেইটো টাইমত আপোনাৰ ইমান ফোন কলছ বা কিবা নাছিলে, কিমাননো আছিলে তাৰে এটা জানিবলৈ মানে অনুমানিক ইয়ালৈ সকলোকে মতা হ'ল। আৰু তেতিয়া প্ৰায়ভাগ আপোনাৰ 8 লাখ কিমান ভকত বৈষ্ণৱ ইয়ালৈ আহিছিলে আৰু প্ৰত্যেকৰ হাতে হাতে এহাত মানে আপোনাৰ মাটি দিছিলে, এচপৰা মাটি দিছিলে। আৰু সেই তাত দিয়া ফলত মানে আপোনাৰ এই ভেটিটো গঢ়ি উঠিছিলে। মানে এই ভেটিটো আপুনি যে দেখিছে এইটো আপোনাৰ 6 হাত মানে আপোনাৰ 6 হাত ওখ আৰু য'ত খান্দিছিলে যে মাটি টুকুৰা সেই মাটিডোখৰ মানে আপোনাৰ 40 ফুট দ হৈ গৈছিলে মানে। আৰু সেইটো জানিবলৈকে মানে এই সত্ৰখন তো গাইজ এতিয়া আমি আহি পালোহি আৰু অহাৰ পাছত আৰু এটা কাম আছে। মানে আমি এতিয়া বজাৰলৈ যাওঁ, গৈ অকল গাজৰ আনিম দেই, অকল গাজৰ। মানে আজি গাজৰ হালোৱা হ'ব আমাৰ ঘৰত। য়েছ, তেনে ব'লক আপোনালোকো চলক। দাদা গাজৰ কেনেকে? 30 টকা 1 কেজি দিয়া না। 1 কেজি না আধা কেজি? আধা। গাইজ গাজৰলৈ আহি পালোহি আৰু এতিয়া বেয়া ভোক লাগিছে। মানে ৰাতিপুৱা একো খাই নগ'ল, খাই গৈছিলোঁ মেগী খাই গৈছিলোঁ আৰু এতিয়া বেয়া ভোক লাগিছে। তো সোনকালে ভাতটো খাই লওঁ। এতিয়া আমি আহিলো নামঘৰৰ পৰা, তাৰপিছত আহি এতিয়া আমি গাজৰ চেলি আছো, কাৰণ মই এতিয়া গাজৰ হালোৱা বনাম আৰু মামীলে মোৰ লৈ যাবলৈ মন কৰা নাই, সেইটো কাৰণে মই গাজৰখিনি এতিয়া চেলি লৈছো। তাৰপিছত আমি ভাত খাম, তাৰপিছত আকৌ গাজৰ হালোৱা বনোৱা আপোনালোকক দেখুৱাম, তাৰপিছত আকৌ কণ্টিনিউ কৰি আছো। গাইজ ভাত পানী খোৱা হৈ আৰু এতিয়া কৰি আছে আপোনাৰ এইটো পিহনাত পিচি আছে এইটো গাজৰ। য়েছ, আৰু এতিয়া মই ধৰি থাকিবলগীয়া হৈছে। মানে যিকোনো কাম মই নকৰিলে নহয় আৰু মই লাগিবই লাগিব আৰু। মই লগত থকাটো বিচাৰো সেইটো কাৰণে। সেইটো হয়। আমাৰ হৈ গ'ল এয়া আপোনাৰ গাজৰ ৰেডি হৈ গ'ল। আৰু বিশেষকে গাজৰ বনাবলৈ বেলেগ একো বস্তু নালাগে। কি কি লাগে তুমি এবাৰ কৈ দিয়া। বাদাম লাগে, মানে ড্ৰাই ফ্ৰুটছ লাগে, ষ্টাৰ্টিঙত ঘি লাগে, তাৰপিছত গাখীৰ লাগে, গাজৰ লাগে, বছ সিমানে। আপোনালোকে দেখিলে কেৰাহীত ঘি দিলো আৰু এতিয়া দিব লাগিব গাজৰখিনি। মই একচুৱেলি বনাব নাজানো, এহে বনাইছে, মই এনেই আৰু কৈ দিছো। মই মানে এক্সপাৰ্ট নহয়, মই মানে আগতে বাহঁতে বনোৱা দেখো যে, সেইটো কাৰণে মই এতিয়া ট্ৰাই এটা কৰি চাইছো আৰু লাহেকে। তো গাইজ আমাৰ এতিয়া হালোৱা বনাই হৈ গ'ল, আপোনালোকক দেখাইছো দেই এনেই এবাৰ। তো এইটো চাওক হালোৱা, ওপৰত আপোনাৰ বাদাম দি দিছো। মানে বাদাম আমাৰ ওচৰত ঘৰত বাদামহে আছিলে, সেইটো কাৰণে বাদাম দি দিলো। এনেই ড্ৰাই ফ্ৰুটছ যি আছে চব দি দিব পাৰে, মানে এইটো গাৰ্নিচিঙৰ কাৰণে দি দিলো। আৰু যেতিয়া আমি পালেহি মামীহঁতৰ ঘৰ, আৰু এইটো দেখিছে নাই পোৱালি বনাইছে থৰ। গাইজ আমাৰ এই পোৱালিকেইটাই কি বনাইছে আপোনালোকক দেখাম দেই। এতিয়া আপোনালোকে চাব, মানে বহুত কিবা কিবি বনাইছে। হেল্ল', তো এতিয়া মই দেখাম মোৰ বস্তুবোৰ যি বনাইছিলো মই। এইখন কেপ্টেইন আমেৰিকা শিল্ড। ধুনীয়া ধুনীয়া ধুনীয়া। আৰু তাৰপিছত আছে আমাৰ ষ্ট্ৰম ব্ৰেকাৰ। তাৰপিছত আছে আমাৰ থৰৰ মিউনিয়া। কেনেকে থৰটো কেনেকে? বাহ। তাৰপিছত আছে আমাৰ AK-47। হয় নি? এইবোৰ কোনে বনাইছে চব? এইবোৰ চব মই বনাইছো। বাহ, এইবোৰ ক'ৰবাৰ চাই বনাইছা নে নিজে বনাইছা? নিজে বনাইছা ন? বাহ, পাৰিছা দেই। এইটো ভাল লাগিছে বিশেষকে না এইটো। Captain America. I am Captain America. এইখন এখন গাড়ী কোনে? না মই বনাইছো, মই 60% মই বনাইছো। আমাৰ ড্ৰাই ফ্ৰুটছ নাছিলে নাই, তাৰপৰা এইটো বাদামকে দি দিলো গৰম কৰি পেলাই খুন্দি টেষ্টটো চাব খাইছো কেনেকুৱা লাগে। মই বনাইছো, মনোৰঞ্জনে বনাইছো। কেনেকুৱা লাগিছে? এই খোৱাই নাই বঢ়িয়া বোলে, সঁচাকে ভাল লাগিছে, মই বনাইছো। তো গাইজ আমি আহি ঘৰ পালোহি আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰো। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যদি আপুনি নতুন হয় তেন্তে চেনেলটো সাবস্ক্রাইব কৰি দিব। সাবস্ক্ৰাইব কৰি দিব আৰু একদম নাপাহৰিব দেই। মানে একদম মৰম, আপোনালোকে এনেকে মৰম কৰিলেহে আমি আগবাঢ়ি যাব পাৰিম ন। তো ইমান ধুনীয়াকে কষ্ট কৰি Keep supporting us.
ঠিক আছে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আকৌ নেক্সট ভিডিঅ' লগ পাম বাই বাই